হাই ফ্ৰেণ্ডছ, এয়া অঞ্জলি বাইদেউৰ ঘৰত আমি বিহুৰ খানা খাবলৈ বহিছোঁ। প্ৰথমে বেটি, মোৰ ফ্ৰেণ্ডৰ ল'ৰা আৰু দাদা কেইজনমান বহিলে। বেটিয়ে মাংস খাব বিচৰা নাই, তাই আলু জোল বিচাৰে। ইহঁত খোৱাৰ পিছত আমি বহিলোঁ। প্ৰথমে বেটি দিছিলে খাবলৈ ভাতখিনি ক'লোঁ যে নিজে উলিয়াই। তাৰপিছত মই সকলোকে শ্লাদ দিলোঁ, দাইল দিলোঁ। আমাৰ খানাত আছিলে ভাত, চিকেন, মাছ, হাঁহ মাংস, দাইল, আচাৰ, নেমু, শ্লাদ। খানাখিনি খুব ধুনীয়া লাগিলে আৰু ইমান সোৱাদ লগা হৈছিলে। অঞ্জলি বাইদেউ, তেওঁৰ হাজবেণ্ড আৰু তেওঁৰ পুতেকে মিলি বনাইছিলে। আমি সকলোৱে কথা বতৰাৰ মাজতে দুপৰীয়া খানাটো খালোঁ আৰু সকলোৱে অঞ্জলি বাইদেউক ধন্যবাদ দিলোঁ। আপোনালোক মোৰ পৰিয়াল। এই ভিডিঅ'টো আপোনালোকক দিছোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু সকলো ভালকৈ থাকিব। হাই ফ্ৰেণ্ডছ, এয়া অঞ্জলি বাইদেউৰ ঘৰত আমি বিহুৰ খানা খাবলৈ বহিছোঁ। প্ৰথমে বেটি, মোৰ ফ্ৰেণ্ডৰ ল'ৰা আৰু দাদা কেইজনমান বহিলে। বেটিয়ে মাংস খাব বিচৰা নাই, তাই আলু জোল বিচাৰে। ইহঁত খোৱাৰ পিছত আমি বহিলোঁ। প্ৰথমে বেটি দিছিলে খাবলৈ ভাতখিনি ক'লোঁ যে নিজে উলিয়াই। তাৰপিছত মই সকলোকে শ্লাদ দিলোঁ, দাইল দিলোঁ। আমাৰ খানাত আছিলে ভাত, চিকেন, মাছ, হাঁহ মাংস, দাইল, আচাৰ, নেমু, শ্লাদ। খানাখিনি খুব ধুনীয়া লাগিলে আৰু ইমান সোৱাদ লগা হৈছিলে। অঞ্জলি বাইদেউ, তেওঁৰ হাজবেণ্ড আৰু তেওঁৰ পুতেকে মিলি বনাইছিলে। আমি সকলোৱে কথা বতৰাৰ মাজতে দুপৰীয়া খানাটো খালোঁ আৰু সকলোৱে অঞ্জলি বাইদেউক ধন্যবাদ দিলোঁ। আপোনালোক মোৰ পৰিয়াল। এই ভিডিঅ'টো আপোনালোকক দিছোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু সকলো ভালকৈ থাকিব।